কোনখিনি পিনৰ পৰা আপোনাৰ বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত আজাৰবাইনৰ বাকুত অনুষ্ঠিত হৈছিল 26 অক্টোবৰৰ পৰা 1 নৱেম্বৰলৈ অনুষ্ঠিত হোৱাত পাঞ্জাত মই মাষ্টাৰ্ছ গ্ৰুপ 86 কেজিত ব্ৰঞ্জৰ 2টা পদক পাবলৈ সক্ষম হৈছোঁ। গতিকে অহাবেলি আকৌ জাপানত অনুষ্ঠিত হ'ব। মই বিভিন্ন ৰাইজৰ আশীৰ্বাদত আকৌ জাপানত একেবাৰে সোণৰ পদক পাম বুলি এতিয়াৰ পৰা প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিছোঁ। গতিকে ৰাইজৰ আশীৰ্বাদ বিচাৰি মই এই যাত্ৰাত আগবাঢ়িছোঁ। আজি টাই আহোম যুৱ পৰিষদে যিটো সম্বৰ্ধনা জনাইছে মোৰ এই পদক পোৱাৰ কাৰণে, তাৰ কাৰণে টাই আহোম যুৱ পৰিষদৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ আৰু তেওঁলোকৰ সহায়যোগ থাকিব। গতিকে তেওঁলোক চিৰকৃতজ্ঞ হয়, মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। ইয়াৰ উপৰিও কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে মোক সম্বৰ্ধনা জনাইছে, তেওঁলোকৰ ওচৰতো মই সদায় চিৰকৃতজ্ঞ। গতিকে ইমানখিনি কৈ মই ধন্যবাদ জনাইছোঁ। সদৌ অসম টাইপাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, সংগঠনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মোক এইখিনি সন্মান দিয়াৰ বাবে। মোৰ বহুত চেষ্টা কৰিছিলোঁ এই খেলখনত ভাগ ল'বৰ কাৰণে, এবছৰৰ পৰা ট্ৰাই কৰি আছিলোঁ কিবা এটা পজিশ্যন পাবৰ কাৰণে। সেইকাৰণে সদায় প্ৰেক্টিছ কৰিছিলোঁ যিমান পাৰোঁ। মানে মোৰ চাকৰি কৰোঁ মই IOC-ত, ডিউটিলৈ যাওঁতে মই বেগ লৈ যাওঁ, ডিউটিৰ পৰা ছুটি কৰি বাহিৰে ফিল্ডত সোমাওঁ, জুবলি ফিল্ডত। সেইখিনি কষ্টৰ ফলত আজি ফল পালোঁ। আৰু আপোনালোকে মোক এইখিনি সন্মান আজি দিয়াৰ কাৰণে আপোনালোককো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদৌৰ ডিগবৈ IOC আৰু আমাৰ ৱেলফেয়াৰ কৰ্মকৰ্তাসকলকো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ এইখিনি মোক সন্মান দিয়াৰ বাবে। মই ভৱিষ্যতেও চেষ্টা কৰিম যাতে আৰু আগবঢ়াই যাবৰ কাৰণে। ধন্যবাদ। আপোনালোকে কম বয়সৰ মানুহ কিছুমান দেখোঁ, বয়স হৈ অহাৰ লগে লগে বেমাৰী হৈ যায়, বিভিন্ন ধৰণৰ বেমাৰ হয়। আপুনি বৰ্তমান খেলত থকাৰ কাৰণে যথেষ্ট মানে সুস্বাস্থ্য হৈ আছে, স্বাস্থ্যৱান হৈ আছে। সেইসকল লোকক আপুনি কি ক'ব, যিসকল লোক বৰ্তমান খেলৰ লগত জড়িত নহয়, এটা বেমাৰ হৈ গৈছে? মই সেইসকলকো মানে আহিবলৈ কওঁ, ফিল্ডলৈ আহক। নিজৰ খেলিবলৈ নগ'লেও নিজৰ স্বাস্থ্যৰ কাৰণে হ'লেও এবাৰ হ'লেও আধা ঘণ্টা বা 1 ঘণ্টাৰ কাৰণে হ'লেও ফিল্ডত আহিব লাগে, মানে নিজৰ বেমাৰ আজাৰৰ পৰা বাচি থাকিবৰ কাৰণে আৰু নিজৰ স্বাস্থ্যটোৰ কাৰণে।